এতিয়া ক'ত আছে তেখেত জানিছা নেকি? জানা নাই মানে বৰ্তমান। ঠিক আছে দিয়ক। কাজিয়া কিহৰ কাৰণে লাগিছিলে? কাজিয়া বহুত অত্যাচাৰ কৰি থাকে সি। কোনে? কৃষ্ণই। একদম জাথি আকৌ কুলুম বিশেষ নকয়। এই কল্পনা ক'ব আকৌ কল্পনা যিকোনো মানুহে কয় কি তাক বোলে মাৰিবি সিহঁতক মাৰে কয় কি তাক মাৰিবি কামপুৰত নৃশংস হত্যাকাণ্ড কোৰেৰে মৰিয়ে হত্যা কৰিলে এজনক। আজি পুৱা কামপুৰ থানাৰ অন্তৰ্গত পূব তেতেলীখৰা গাঁৱত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। কৃষ্ণ ভূঞা নামৰ এজন লোকক কোৰেৰে মৰিয়ে হত্যা কৰে ভাতৃয়ে। জানিব পৰা মতে কেৰকেটুৱাই তামোল খোৱা কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হয়। উল্লেখ্য যে কৃষ্ণ ভূঞাৰ সম্বন্ধত ভায়েক খগেশ্বৰ ভূঞাই কোৰেৰে মৰিয়ে হত্যা কৰে। পুৱা তামোল গছত কেৰকেটুৱাই তামোল খাই খগেশ্বৰ ভূঞাৰ ঘৰৰ টিনত পেলাওঁতে কৃষ্ণ ভূঞাই পাথৰ মাৰা বুলি সন্দেহ কৰি খেদি যায়। দুয়োৰে মাজত কাজিয়া হোৱাৰ পিছত খগেশ্বৰ ভূঞাই মূৰত কোৰেৰে আঘাত কৰে। অতি গুৰুতৰভাৱে আহত হোৱা কৃষ্ণ ভূঞাক ততাতৈয়াকৈ কামপুৰ FIUত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। দিনটো চিকিৎসাধীন হৈ থকাৰ পিছত আজি বিয়লি 4 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ইতিমধ্যে খগেশ্বৰ ভূঞাক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। ওচৰৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট। ৰাতিপুৱা কি হৈছিলে? ৰাতিপুৱা মই খোৱা উঠি আহিছোঁ। আছিলে আমাৰ পদূলিমুখত কাজিয়া হোৱা আছে। যেতিয়া কাজিয়াখন চাবলৈ আহিছোঁ দেউতা খোজকাঢ়ি আছিলে। ইয়াৰ বাপেকে কুশলে মাথাতে মাৰি দিছে। কোনে মাৰিছিলে? তেওঁৰ নামটো কি? খগেশ্বৰ ভূঞা। তেওঁ তাৰপিছত কি হ'ল? তাৰপিছত তেওঁ ক'লৈ গ'লগৈ? তেওঁ ৰাতিপুৱা চাইকেল অহা যোৱা কৰি আছিলে। তাৰপৰা যেতিয়া পুলিচ অহা সময়ত সি নাইকিয়া হৈ গ'ল। খগেশ্বৰ ভূঞা পলাল। এনেই তোমাৰ দেউতা? মোৰ দেউতা প্ৰথম এই কামপুৰ লৈ গ'ল। কামপুৰ নাৰাখি নগাঁৱলৈ নিলে। নগাঁৱত অকণমান সময় CT স্কেন কৰি পেলাই আকৌ হেৰিলৈ পঠিয়াই দিলে গুৱাহাটীত অকণমান সময় অক্সিজেন দিয়াৰ পিছত দেউতা ঢুকাই গ'ল। ৰাতিপুৱা ঘটনা সি বোলে গৰু বান্ধি আছে। গৰু বান্ধি থাকোঁতে আমাক খুৰাই ইটো খুৰাই আহি পেলাই কৈছে সি বোলে হেনো তই মোৰ টিঙত কিয় পাথৰগুটি মাৰি আছ। অলৰেডি খৰিছে তামোল কৈছে পাথৰগুটি। তাৰ কথাত সি কোৱা মুঞাটো দি বোলে মানুহটোক মাৰি ইয়াতে পেলাই থৈ দিছে। তেতিয়াহে খুৰীয়ে গৈ আমাক মাতি লৈ আহিছে যে এনেকুৱা হৈছে কাজিয়া আছোন। মই দৌৰি গামোচা পিন্ধিয়ে দৌৰি আহিছোঁ ইয়ালৈকে। তাৰপিছতে কামপুৰ নিছোঁ। কামপুৰ পৰা নগাঁও পৰা গুৱাহাটীত মানুহটো ঢুকাইছে। কিহৰ মাৰিছে? কোৱা মুঞা দি মাৰিছে। কোৰখন দি মাৰিছে মানে কোৰৰ মাথাটোতে পৰিছে তাৰ ইয়াত। এনেকুৱা ফালিছে ইয়ালৈকে। মাৰাজনৰ নামটো? মাৰাজনৰ নামটো খগেশ্বৰ ভূঞা। আৰু যিজন বৰ্তমান ঢুকাইছে? যিজন ঢুকাইছে সেইজনৰ নাম হৈছে কৃষ্ণ ভূঞা। দুজনৰ ভাই ককাই ন? এতিয়া সম্বন্ধত আমি ভাই ককাই। এই আমাৰ চব পৰিয়ালৰ মানুহে দাদা ভতিজা মানুহে। সি মৰিলে ই চোৱা খাটে, ই মৰিলে সি চোৱা খাটিব লাগে। আগৰ পৰা কাজিয়া আছিল নেকি? আগৰ কাজিয়াটো সেইবিলাক আৰু গৃহস্থলী ওচৰ পাজৰ থাকেই। কিন্তু তেনেকুৱা কাজিয়াটো নহয় বোলে মানুহটো ইমান জোচা এনেকে মাৰি পেলাব। ওচৰলৈ আহক। খগেশ্বৰ ভূঞা আপোনাৰ কি হয়? খগেশ্বৰ ভূঞা আপোনাৰ কি হয়? খগেশ্বৰ ভূঞা আপোনাৰ কি হয়? স্বামী হয়। আৰু লগা কথা হওক। আজি ৰাতিপুৱা কি হৈছিলে? মই কি হ'ল মই কেছটো নাজানো। কিন্তু মই ওলাই গ'লো। মানুহজনো ওলাই গ'ল। তাৰপিছত ওলাই গ'ল পেলাই মই দলং সিপাৰ নামঘৰৰ পৰা আহিলোগৈ। আহি পেলাই বাটতহে শুনিছোঁ। কি হয় আপোনাৰ খগেশ্বৰ ভূঞা? কি হয়? কি হৈছে? কি হয় আপোনাৰ খগেশ্বৰ ভূঞা? কি হয়? পৰে এনেকুৱা এনে দাদুৱে কৈছে। নহয় খগেশ্বৰ ভূঞা আপোনাৰ কি হয়? স্বামী হয়।